নমস্কাৰ। আজি আমাৰ সংগ্ৰাম চলচ্চিত্ৰ দিল্লী ঘাটত আমি শ্বুটিং কৰি থকা সময়তে এটা আকস্মিকভাৱে এটা বেয়া খবৰ আমি পালোঁ। সেয়া আপোনালোকক সকলোৱে জ্ঞাত। ইতিমধ্যে আমি অসমৰ হিয়াৰ আমঠু যোগাসাৰ্থক তথা হিন্দী বোলছবিত গীত পৰিৱেশন কৰি অসম তথা ভাৰতবৰ্ষ সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা অৰ্জন কৰা আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা কিছু সময় আগতেই তেওঁ পৰলোকপ্ৰাপ্তি ঘটিছে। আমি তেখেতৰ এই মৃত্যুৰ বাতৰিত আমি সংগ্ৰাম চিনেমাৰ আমি পৰিয়ালবৰ্গই অতিকৈ দুখ আৰু মৰ্মাহত হৈছোঁ। এই দুখত আমি এই শোকৰ সময়ত তেখেতৰ পৰিয়ালৰ সকলো সদস্যৰ আমি একান্তই আমি ধৈৰ্য আৰু সাহসতা কামনা কৰিছোঁ আৰু আমি তেখেতৰ আত্মৰ সদ্গতিৰ কাৰণে আমাৰ সংগ্ৰাম চিনেমাৰ পৰিয়ালবৰ্গই 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিছোঁ। জুবিন দা তেখেত খুব মোৰ মৰমৰ আছিলে আৰু তেখেতৰ লগত যিটো বন্ধুত্ব সুলভ আছিলে তাতকৈ ডাঙৰ কথা হ'ল সকলোৱে মোক জুবিন দা বুলি মাতিছিলে। আজি যিহেতু আমি এই সংগ্ৰাম চিনেমা ইয়াত আমি শ্বুটিং কৰি আছোঁ, শ্বুটিং কৰি থকা অৱস্থাতে তেখেতৰ যিটো দুঃসংবাদ আমি পাইছোঁ, সেই দুঃসংবাদ পোৱাৰ লগে লগে আজি আমি আমাৰ যি আমি শ্বুটিং থলী আজি ইমানতে আমি সামৰণি মাৰিছোঁ। তেখেতৰ লগত মোৰ যিটো আন্তৰিকতা আছিলে সেই আন্তৰিকতাটো হয়তো এনেকুৱা অৱস্থাত আৰু কেতিয়াও নেপামগৈ। জুবিন দা তুমি য'তেই থাকা, সুখে থাকা, শান্তিয়ে থাকে, তাৰেই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। বৰ বিশেষ ক'বলগীয়া নাই। আজি জুবিন দাৰ মৃত্যু খবৰে আমাক অতি মৰ্মাহত হৈছে। আমি সংগ্ৰাম চিনেমাৰ পৰিয়ালবৰ্গই তেওঁৰ মৃত্যুত শোক প্ৰস্তাৱ কৰি তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আমি ভগৱানৰ ওচৰত 1 মিনিট সময় প্ৰাৰ্থনা কৰি তেওঁ য'তেই আছে কুশলে থাকক, তেওঁৰ আত্মা সদ্গতি কৰিবৰ কাৰণে আমি 1 মিনিট সময় প্ৰাৰ্থনা কৰিছোঁ।